মোৰ ইউটিউব চেনেল এনিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, মানে ধুনীয়া ভিডিঅ' আপোনালোকে শেষলৈকে চাই থাকিব। মানে কি ক'ম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আৰু ঘৰত যিহেতু পূজা আছে আপোনালোকক দেখাই থাকিম, নাৰায়ণ পূজা আছে। তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাজি থকা হৈছে, মানে লাড়ু বনাব এয়া, আৰু বনাই আছে আমাৰ মায়ে বনাই আছে, হয় না? হয়। আজি কি আছে? আজি বাবুৰ বাৰ্থডে, নাৰিকলৰ লাড়ু বনাম। মিঠাই নলওঁ, লাড়ু দিম না মিঠাইও হ'ব? মিঠাইও হ'ব। তো মিঠাইও হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া লাড়ু বনাই আছে, আমি বনাই লওঁ গোটেইখিনি। পূজা বুলি কৈছোঁ, এয়া ধুনীয়াকৈ যোগাৰবিলাক ৰাখছি। ইভাগে কল আছে ভোগ বনাবৰ বাবে, লগতে এয়া শৰাইত দিবৰ বাবে এয়া কল, তিয়হ এনেকৈ চব আছে। আৰু লগতে এয়া কি আমৰ পাত ৰখা আছে, গতিকে ইয়াতে পানী দি পূজা মানে পূজাত যিহেতু প্ৰয়োজন হ'ব। লগতে ইয়াত ধূপ চুপ আছে, আৰু এয়া ফুল, আৰু ফুলবিলাক অনা আহিছে। এয়া তুলসী, দুবৰি বন, লগতে বেলপাত ধুনীয়াকৈ ৰেডি কৰা হৈছে, সকলো ৰেডি হৈ আছে। ইফালেও কিবা কিবি আছে। আৰু ভোগ বনাবৰ কাৰণে যিহেতু গুড়ৰ প্ৰয়োজন, এয়া গুড়খিনি ধুনীয়াকৈ পগাই থৈ আহিছে, আৰু এয়া ৰেডি হৈ আছে। আৰু পুৰোহিত আহি এয়া মানে কৰিলে হৈ গ'ল। আৰু মাৰো ধুনীয়াকৈ লাড়ু কেইটা বনা হৈ গৈছে। এয়া আজি নাৰায়ণ পূজা, লগতে ভাইটিৰ জন্মদিনো হয়। আৰু জন্মদিনত এইবাৰ তাক মানে মই ছাৰপ্ৰাইজ এটা দিম বুলি মানে হেৰি কৰি থৈছোঁ। তো এতিয়া কোৱা নাই, মানে এক্সাইটমেণ্টটো কেনে চাম। তো প্ৰত্যেকবাৰ নাৰায়ণ পূজা মানে ভাইটিৰ জন্মদিনত পতা হয়, আৰু এইবাৰ জন্মদিনটো অকণমান বেলেগকৈ পাতিছোঁ, মানে অলপমান ছাৰপ্ৰাইজ প্লেন কৰিছোঁ। সি গমেই পোৱা নাই মই কি মানে সেই কৰিছোঁ। আৰু ছাৰপ্ৰাইজ প্লেন মানে হৈছে কেক কাটিম। আৰু কেক কটাটো একেবাৰে সাধাৰণ কথা হয়, যি আজিকালি চবতে কেক কাটে, কিন্তু আমি কেক কাটিব নাই, কাৰণ তাৰ জন্মদিনত যিহেতু নাৰায়ণ পূজা পতা হয়, সেইকাৰণে কেক অনা নহয়। আৰু কাৰণ কেক কাটিলে আৰু বহুত বেছি দেৰি হৈ যায়, আগতেও যিহেতু কাটিব নোৱাৰি। আৰু সেইকাৰণে এইবাৰ তাক মই কিনো গিফ্ট দিম ভাবিলোঁ, এইবাৰ কেকে এটা দিওঁ, কাৰণ যিহেতু বাৰ্থডে কেক কাটবাৰে নাই। আৰু যিহেতু ঘৰত পূজা আছে, গোটেই কামৰ একেবাৰে আহৰি নাই, কাম কৰি কৰি তত পোৱা নাই। এফালৰ পৰা এফাল, এফালৰ পৰা এফাল কামেই ওলাই থাকে কেৱল আৰু কেৱল। এয়া ধুনীয়াকৈ বিচনা চিচনা পাৰি ল'লোঁ। আৰু পূজাত যিহেতু বগা কাপোৰবিলাক ভাল লাগে, সেইকাৰণে ওপৰৰ বেডশ্বীটখন চেঞ্জ কৰি দিলোঁ, বগা এখন পাৰি দিলোঁ। আৰু ৰুমটোত ভাবিলোঁ লাইট এটা লগাই দিওঁ নেকি, যিহেতু পোহৰ কম পৰে, কাৰণ কালাৰ যিহেতু কৰা নাই, সেইকাৰণে লাইটৰ পোহৰবিলাকো কম পৰে। ভাবিলোঁ কি ডেক'ৰেশ্যন কৰা বস্তুটো একোৱেই অনা নাই, গতিকে ভাবিলোঁ কি দেৱালীত অনা লাইটে আছে, সেইডালে লগাই দিওঁ। আৰু এনেকৈ মানে পৰ্দাখনতে তেতিয়া পোহৰো পৰিব আৰু ৰুমটো ভাল লগা হ'ব। আৰু কালাৰ নকৰাৰ কাৰণে পোহৰবিলাক কম পৰা আছে। আৰু ইয়াত দেখিলে নহয় কি ধুনীয়া লগা হ'ল এতিয়া পৰ্দাখন লাইটবিলাক দিয়াৰ কাৰণে। আৰু পোহৰৰ বাবে ভিডিঅ'ৰ কোৱালিটিবিলাকো ভাল নাহে, মানে ভাল দেখা নহয় আৰু ভিডিঅ'বিলাক। আৰু মই খাবৰ বাবে লৈছোঁ এয়া বুট, আপেল, তিয়হ, যিহেতু লঘোণে আছোঁ এইবিলাক খাব লৈছোঁ, ফল মূল। আৰু মই পায়স বনাব হৈ গ'লোঁ। আৰু মিঠাই বুলি ক'লে আৰু জন্মদিনত পায়সটো মেইন, কাৰণ মিঠাই থাকিলেও পায়সটো দিলেহে ভাল লাগে। আৰু দিবৰ বাবে যোগাৰ কৰি লৈছোঁ কাজু, খিচমিচ, তেজপাত। আৰু মই বনাই আছোঁ, প্ৰথমে তেজপাতখিনি দি ল'লোঁ। আৰু পায়সখিনি মই সোনকালে বনাইছোঁ, যাতে কোনোবা আহিলেই তাৰমানে আগতীয়াকৈ দিব পাৰোঁ। আৰু পায়স যিহেতু সোনকালে বনা নহয় আৰু গৰমে থাকে, আৰু লগতে কাজু খিচমিচখিনিও দি দিছোঁ একেলগে। আৰু এইখিনি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম গোটেইখিনি। আৰু যিহেতু মই ইয়াতে চেনি দিয়াই নাছিলোঁ, মই ইয়াতে 3 কাপ মই চেনি দি দিছোঁ। আৰু পায়স মোটামুটি হ'বৰে হৈছে। আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ। আৰু পায়স কাৰ কাৰ প্ৰিয় আপোনালোকে ক'ব। আৰু লগতে আৰু এটা বস্তু দিব পাৰিছোঁ, এইটো হৈছে ঘি। যিহেতু চাহবিলাকৰ আজিকালি বেছি গোন্ধ নাথাকে, সেইকাৰণে ঘি মই চাউলটোত সানি কিনে দিওঁ, কিন্তু আজি মই এনেদৰে দিলোঁ, প্ৰথমে দিব পাৰি গৈছোঁ যিহেতু। আৰু ঘি দিলে সঁচাকৈ ভালো লাগে, গোন্ধ এটা খুব ধুনীয়া আহে। আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। আৰু পায়সখিনি বনা মোৰ হৈ গ'ল। আৰু কাম বন কৰি সন্ধিয়া পূজাৰ কাৰণে ময়ো ৰেডি হ'লোঁ, গা পা ধুই কিনে কাপোৰটো অকণমান চেঞ্জ কৰি ল'লোঁ। আৰু আমাৰ ৰুমটো দেখিছে না কি ধুনীয়া আহিছিল লাইটটো দিয়াৰ কাৰণে, যিহেতু কালাৰ নাই, গতিকে লাইটটোৱে দি দিছোঁ, অকণমান পোহৰ বেছি হৈছে যিহেতু পোহৰ। আৰু ভোগ বনাবৰ বাবে কল মিক্সিত দিয়া হৈছে, মানে মিক্সিত যদি কলটো দিয়া হয় ধুনীয়াকৈ মিহি হৈ যায়। আৰু ভোগ বনাই আছে, মায়ে ধুনীয়াকৈ হেল্প কৰি আছে। মায়ে ভোগ বনাই থকা হৈছে। আৰু তোমাৰ জন্মদিন, তুমি নিজে ভোগ বনাই আছা পূজাত। অঁ,
আৰু ভোগ বনাই থাকিলে যিহেতু কথা ক'ব ভাল লাগে সেইকাৰণে সি কথা কয় আৰু মায়ে ধুনীয়াকৈ হেল্প কৰি আছে গাখীৰখিনি ঢালি দি আছে বাবুই ধুনীয়াকৈ মিক্স কৰি আছে আৰু আমাৰ নামনি অসমৰ ফালে ভোগ বুলি কয় আৰু উজনিৰ ফালে কি বুলি কয় আপোনালোকে কমেণ্ট কৰি ক'ব আৰু দেউতাই ধুনীয়াকৈ উপকৰণখিনি ৰেডি কৰিছে যাতে বামুণ দেও আহি কিনে ধুনীয়াকৈ পূজাটো আৰম্ভ কৰিব পাৰে আৰু ইয়াত দেও আহি গ'ল ধুনীয়াকৈ পূজাটো আৰম্ভ কৰি দিছে আৰু বাবু ধুনীয়াকৈ ইয়াৰ পূজাত বহি গ'ল মানে পূজাটো আৰম্ভ হৈ গ'ল যিহেতু arambo ko doon, ay naman tokat di আৰু মায়ে ধুনীয়াকৈ ইয়াৰ উৰুলি দিছে কি আছে হাৰ্টৰ দিয়ে ৰঙা দি হাৰ্ট অঁ সেইটো হাৰ্টটো কেনা ৰঙা ৰঙা এনা হাৰ্টটো কেনা কওঁ কেনা কেকত থকা হাৰ্টটো লাগিব তাৰমানে ন আৰু এতিয়া বাৰ্থডে কাৰ খাব আহিছ বাবু দাদা গম পাইছ না বাৰ্থডে ইউজ কৰিছ না নাই মই কৈছোঁ মোবাইলত কৰিছ এতিয়া বাৰ্থডে খাব আহিছ হে বাৰ্থডে খাব আহিছ আৰু তুমি কি কৰি আছ চাটনি তাতকৈ ডাঙৰ কথা এটা ধুনীয়া গিফ্ট আনিছি দেখাই আছোঁ এয়া হৈছে বাৰ্থডে গিফ্ট একদম ফ্ৰেছ বস্তু অৱশ্যে সজনা আনিছি তো এই খাব লাগিব বাৰ্থডেৰ মানে স্পেচিয়েল গিফ্ট আৰু মই এইফালে পূজাত আহি গ'লে যিহেতু পূজা চলি আছে আৰু বাবুক দেখিছে না টোপনি লাগিছে কিজানি হামি আহি আছে কাৰণ বহুত সময় সি পূজাত বহিছে সেইকাৰণে আৰু মায়ে আহি সুধি আছে কি লাগে কি নালাগে পূজাত আৰু এয়া আমাৰ দেৱে শাস্ত্ৰ আৰম্ভ কৰি দিছে আৰু শাস্ত্ৰ শুনি আছে বাবুই লগতে মই আৰু আলহী আহিছে যিহেতু খুৰা আছে আৰু মামাহঁত আছে চব আৰু মোটামুটি পূজা শেষে হ'ল ঘৰৰ মানুহবিলাক সেৱা কৰিব পৰা হৈ গ'লো Santugarane Vinaga, Aum Surasta, Pavi Sensanto Brahma, Vishnu Maheshwara, Basadevo Jagannathastata, Sankasana Vivo, Padum Rasya, Niridasya, Bhavantum Vijayatustadavita, Devo Danava Gandhava, Daksha Rakshasa Manaya, Patistansa Sandigariksa Dakshine, Ramana Pangatta Uttarasam Tatestari, Sommani Jani Rupani Telekko. আৰু পূজা শেষ হোৱাৰ পিছত এয়া আমি কেক কাটি দিলোঁ আৰু লগতে আৰু একজন দেও আহিছিল যিহেতু আৰু দেও কেক কাটা চাগে তামান মজা পাইছিল এইখিনিতে মই বাৰ্থডে ভিডিঅ'টো সমাপ্ত কৰোঁ আশা কৰোঁ সকলো ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ দেই বাই বাই